দিলৱাৰ হুছেইন মজুমদাৰক যি ভুৱা গোচৰ অতি ষড়যন্ত্ৰমূলকভাৱে তৰি গ্ৰেপ্তাৰ কৰিলে ইয়া এটা ফেচিজিমৰ আৰম্ভণি। গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবৰ কাৰণে চৰকাৰে কৰা এটা কূটকৌশল আৰু ষড়যন্ত্ৰ। তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ তাৰ পাছত যিগৰাকী MD তেওঁক কিছু প্ৰশ্ন সোধাৰ কাৰণে যদি এগৰাকী সাংবাদিকক এনেকৈ ষড়যন্ত্ৰমূলকভাৱে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁলোকে কৰায়ত্ব কৰিবৰ কাৰণে যে এনেকুৱা ধৰণৰ অপচেষ্টা লয়, তেতিয়াহ'লে এইটো গণতন্ত্ৰৰ ভৱিষ্যতৰ কাৰণে শুভ লক্ষণ নহয়। দিলৱাৰ হুছেইন মজুমদাৰক যি ভুৱা গোচৰ অতি ষড়যন্ত্ৰমূলকভাৱে তৰি গ্ৰেপ্তাৰ কৰিলে ইয়া এটা ফেচিজিমৰ আৰম্ভণি। গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবৰ কাৰণে চৰকাৰে কৰা এটা কূটকৌশল আৰু ষড়যন্ত্ৰ। এটা গণতান্ত্ৰিক আন্দোলনৰ তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ তাৰ পাছত যিগৰাকী MD তেওঁক কিছু প্ৰশ্ন সোধাৰ কাৰণে যদি এগৰাকী সাংবাদিকক এনেকৈ ষড়যন্ত্ৰমূলকভাৱে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁলোকে কৰায়ত্ব কৰিবৰ কাৰণে যে এনেকুৱা ধৰণৰ অপচেষ্টা লয়, তেতিয়াহ'লে এইটো গণতন্ত্ৰৰ ভৱিষ্যতৰ কাৰণে শুভ লক্ষণ নহয়। এইটো এটা গণতন্ত্ৰৰ অপমৃত্যু হিচাপে পৰিগণিত হৈছে। গতিকে ইয়াৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। দিলৱাৰ হুছেইন মজুমদাৰক তাৎক্ষণিকভাৱে মুকলি কৰি দিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে বিগত সময়ছোৱাত বিভিন্ন সাংবাদিকক আমি দেখিছোঁ যে অতি বেয়া অভদ্ৰ ব্যৱহাৰ কৰিছে, বিভিন্ন গোষ্ঠী ধৰ্মৰ নামত লৈ বিভিন্ন আক্ৰমণ কৰিছে। আনকি শেহতীয়াকৈ বিধানসভাৰ মজিয়াটো তাত উপস্থিত নথকা ব্যক্তিক, বিশেষকৈ বিভিন্ন সংবাদ গোষ্ঠীৰ মালিক বা সম্পাদকসকলক লক্ষ্য কৰিও বিভিন্ন ধৰণৰ কটু মন্তব্য তেওঁ কৰিছে। গতিকে এই গোটেই কথা বতৰাবোৰৰ পিছত এতিয়া কৰায়ত্ব কৰিবৰ কাৰণে যোৱাকালি এটা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে এই যি তেওঁলোকৰ কাম কাজ, এনেকুৱা ধৰণৰ তেওঁলোকৰ যি চিন্তা, এই চিন্তাই আমাৰ অসমৰ সমাজ জীৱনলৈ এক জংঘলৰাজ এটা সৃষ্টি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এটা গণতান্ত্ৰিক গোটেই প্ৰক্ৰিয়াটোক নষ্ট কৰিবৰ কাৰণে তেওঁলোকে এটা মানুহক ভয় ভাবুকি আৰু ব্লেকমেইলিঙৰ এটা তেওঁলোকে বাট তেওঁলোকে লৈছে। গতিকে এনেকুৱা ধৰণৰ কথাৰ পৰা মুখ্যমন্ত্ৰী বিৰত থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ। সুস্থ গণতান্ত্ৰিক যিটো পৰিৱেশ আৰু ঐতিহ্য, এইটো ধৰি ৰখাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব। ইয়াকে নকৰি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি নহ'লেই তেওঁলোকৰ চিন্তা বা তেওঁলোকৰ বিষয়ৰ বিৰুদ্ধে গোটেই কথাবোৰ গ'লেই তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজ কৰে, এনেকুৱা ধৰণৰ তেওঁলোকে কৰায়ত্ব কৰে বা ভয় ভাবুকি খুৱায়। গতিকে এই কামৰ পৰা মুখ্যমন্ত্ৰী বিৰত থাকক আৰু যিটো এনেকুৱা পৰিৱেশ এটা সৃষ্টি কৰিবলৈ তেওঁলোকে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে, এইটো যাতে তেওঁলোকে তাৎক্ষণিকভাৱে বন্ধ কৰে। শেহতীয়াকৈ চৰকাৰখনে এটা ডিজাইন কৰি লৈছে যে যেতিয়াই কোনোবাই বিষয়সমূহ উত্থাপন কৰে, প্ৰতিবাদ সাব্যস্ত কৰে, অন্যায়ৰ বিৰুদ্ধে মাত মাতে, তেওঁলোকে জনজাতি বিৰোধী এটা কৰি দিয়ে বা কোনো গোষ্ঠীৰ বিৰোধী কৰি দিয়ে। শেহতীয়াকৈ চাহ জনগোষ্ঠী বিৰোধী কাৰোবাক সজাবলৈ চেষ্টা কৰিছে, কাৰোবাক জনজাতি বিৰোধী সজাব কৈছে, কাৰোবাক বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে তেওঁলোকে অপচেষ্টা কৰিছে। এইটো এটা তেওঁলোকৰ এটা ৰাজনৈতিক ডিজাইন, মানুহৰ মাজত বিভাজন সৃষ্টি কৰি, ঘৃণা সৃষ্টি কৰি মূল যিটো লক্ষ্য তাৰ পৰা যাতে মানুহক আঁতৰাই ৰাখিব পাৰে। মৌলিক সমস্যা জনজাতীয়সকলৰ মানুহৰো তেওঁলোকে অধিকাৰ কোনো ধৰণৰ তেওঁলোকে সমস্যা সমাধান কৰিব পৰা নাই। তাৰ লগে লগে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়বোৰ তেওঁলোকে সমাধান কৰিব পৰা নাই। সাধাৰণ জনগণৰ মৌলিক বিষয়বোৰ সমাধান কৰিব নোৱাৰি তেওঁলোকে এনেকৈ মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে বিভাজনৰ এটা ৰাজনীতিৰ আশ্ৰয় লৈছে। আৰু এনেকুৱা ধৰণৰ এই যে দিলৱাৰ হুছেইনক STৰ জনজাতিসকলৰ বিদ্বেষী কথা কোৱা বুলি যিটো তেওঁ এটা কেছ ফ্ৰেম কৰিছে, এইটো তেওঁলোকৰ এটা ৰাজনীতিৰ বৃহত্তৰ এটা অংশ হিচাপে আমি ইতিমধ্যে সকলোৱে অনুমান কৰিছোঁ। গতিকে এনেকুৱা কামৰ পৰা আঁতৰি থাকক আৰু সাংবাদিকসকলৰ মুক্ত কণ্ঠ ৰুদ্ধ কৰাৰ তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, যিটো ভয় ভাবুকি, এইবোৰ কোনো কাৰণতে গ্ৰহণীয় নহয়। আমি সকলো শ্ৰেণীৰ ৰাইজক, সকলো দল সংগঠন, জাতীয় অনুষ্ঠান, বুদ্ধিজীৱী সকলোকে আহ্বান জনাইছোঁ, এই ভয়াৱহ ষড়যন্ত্ৰৰ বিৰুদ্ধে, এই ফেচিজিমৰ আৰম্ভণি কৰিব খোজা এনেকৈ সাংবাদিকক বিনা কোনো ধৰণৰ কথা নোহোৱাকৈ কৰায়ত্ব কৰা যি কথা, ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত